আপুনি যেনে ধৰণে শাক পাচলি কাটিছে, আলু পিঁয়াজ কাটিছে, সকলো বস্তু দোকানৰ কাৰণে যোগাৰ কৰি দিছে, কেনেধৰণে পায়? অলপ আইডিয়া কৰি কৰি কাটি আছোঁ। অসুবিধা নহয়? নহয়, কাটিতে কাটিতে অভ্যাস হৈ গৈছে। আপোনাৰ হাতখন কাটি নাযায়? নাযায়, আঙুলি নাকাটে? নাকাটে। আপুনি কাটিলে হয়তো কাটিব পাৰে, কিন্তু আমি সদায় কাটি থাকোঁ না, সেইকাৰণে নাকাটে, কৰি থাকোঁ সদায়। যিহেতু আজি দিব্যাংগ দিৱস, দিব্যাংগ দিৱসৰ দিনা আপোনাৰ এনেধৰণে অৱস্থা হৈছে, চৰকাৰৰ পৰা কি পালে আপুনি? কিবা পাইছেনে? মইতো চৰকাৰৰ পৰা একো পোৱা নাই, কিন্তু যিটো অৰুণোদয় আছিল সেইটো মই অলপ পাই আছিলোঁ, কিন্তু সেইটো বন্ধ হৈ গৈছে। মই কাগজ দিছোঁ আকৌ, এতিয়া কেতিয়া পাম নাজানো। আৰু চৰকাৰৰ পৰা মোৰ এটাই মানে ৰিকুৱেষ্ট যে মই যাতে কাম কৰোঁ মোৰ দাদাৰ দোকানত, কিয় মই কাম কৰিব নোৱাৰোঁ, বেলেগে মোক নাৰাখে তাতে। তো সেইকাৰণে মোৰ দাদাৰ দোকানে এনে চব্জি কাটি থাকোঁ, এইবিলাকেই কৰোঁ। মোৰ দাদা ৰাখিছে আৰু কি পাবলৈ আশা কৰিছে? কি লাগে এনেকুৱা? মই মামাৰ পৰা এটাই আশা কৰোঁ যে কোনো যদি ট্ৰিটমেণ্ট থাকে মোৰ কাৰণে, তো সহায় কৰিলে মই মামাৰ পৰা মানে এটিও আশা কৰোঁ যে মোৰ কাৰণে এটা ট্ৰিটমেণ্ট যদি ওলায় বা সহায় কৰে, তেনেহ'লে মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞ জনাম মামাক। মামাৰ পৰাই মই এইটোৱেই চাওঁ। সেইটো বিচাৰে আপুনি? মই বিচাৰোঁ। কেনেধৰণে আপুনি এই বস্তু কাটি আছে? আইডিয়াতে কাটি আছোঁ। অসুবিধাটো নহয় একো? অসুবিধা নহয়, করতে করতে অভ্যাস হয়ে গেছে। এইখন আপোনাৰ দাদাৰ দোকান? মোৰ ডাঙৰ দাদাৰ দোকান। আপুনি বেলেগত কোনো কাম কৰিব পাৰে না? নাপাৰোঁ, বেলেগত মোক ৰাখিবই নোৱাৰে। অহা যোৱা চলা ফুৰা কেনেকৈ কৰে? মোৰ ঘৰৰ পৰা আহি লৈ যায়, মোৰ ভাতিজাই লৈ যায় আৰু লৈ আহে। অসুবিধা হয়নে? অসুবিধাটো হয়, কিন্তু অসুবিধা হ'লেও কি কৰিম, দিব্যাংগ হ'লেতো চলিবই লাগিব।